জুবিনদা ঘৰত আহিবলৈ সুবিধা পাই মই খুব আনন্দিত আৰু মই ভাবো জুবিনদাৰ যিটো আত্মা সকলৰ আত্মাতে আছে কেতিয়াও পাহৰি নাযায় অসমৰ সকলো ৰাইজৰ আত্মাত চিৰস্থায়ী থাকিব মই এইটো কামনা কৰিছো মানে থাকিবই জুবিনদাক কেতিয়াও কোনো ৰাইজে পাহৰি নাযায় অসমৰ কোনো ব্যক্তিয়ে পাহৰি নাযাব আৰু আমি ভাবো জুবিনদাৰ সেই যিখিনি জীৱনত অসমবাসী ৰাইজৰ কাৰণে যিখিনি কাম কৰি গ'লে সেইটো কেতিয়াও আমি পাহৰি নাযাওঁ ইয়াৰ কাৰণে মই আমাৰ এটলিষ্ট আমাৰ BTC অঞ্চলত কোকৰাঝাৰত মই জুবিনদাৰ এটা মেমৰিয়েল পাৰ্ক ষ্টেচুৰ লগতে মেমৰিয়েল পাৰ্ক এটা বনাম বুলি আমাৰ ইতিমধ্যে ডিচিশ্যন হ'ল আমাৰ দলত কিন্তু আমি বনাম মুঠতে সেইটো কৈ আমি সমাপ্ত কৰিব নোৱাৰে জুবিনদাৰ অসমৰ কাৰণে কি চেক্ৰিফাইচ কৰিছে কি চেক্ৰিফাইচ কৰা নাই সেইটো আমি কৈ পেলাই শেষ কৰিব নোৱাৰে মুঠতে আমাৰ আত্মাৰ চিৰস্থায়ী থাকিব জুবিনদাৰ যিখিনি কাম কৰি গ'ল অসম বাকী ৰাইজৰ কাৰণে জুবিনদা ঘৰত আহিবলৈ সুবিধা পাই মই খুব আনন্দিত আৰু মই ভাবো জুবিনদাৰ যিটো আত্মা সকলৰ আত্মাতে আছে কেতিয়াও পাহৰি নাযায় অসমৰ সকলো ৰাইজৰ আত্মাত চিৰস্থায়ী থাকিব মই এইটো কামনা কৰিছো মানে থাকিবই জুবিনদাক কেতিয়াও কোনো ৰাইজে পাহৰি নাযায় অসমৰ কোনো ব্যক্তিয়ে পাহৰি নাযাব আৰু আমি ভাবো জুবিনদাৰ সেই যিখিনি জীৱনত অসমবাসী ৰাইজৰ কাৰণে যিখিনি কাম কৰি গ'লে সেইটো কেতিয়াও আমি পাহৰি নাযাওঁ ইয়াৰ কাৰণে মই আমাৰ এটলিষ্ট আমাৰ BTC অঞ্চলত কোকৰাঝাৰত মই জুবিনদাৰ এটা মেমৰিয়েল পাৰ্ক ষ্টেচুৰ লগতে মেমৰিয়েল পাৰ্ক এটা বনাম বুলি আমাৰ ইতিমধ্যে ডিচিশ্যন হ'ল আমাৰ দলত কিন্তু আমি বনাম মুঠতে সেইটো কৈ আমি সমাপ্ত কৰিব নোৱাৰে জুবিনদাৰ অসমৰ কাৰণে কি চেক্ৰিফাইচ কৰিছে কি চেক্ৰিফাইচ কৰা নাই সেইটো আমি কৈ পেলাই শেষ কৰিব নোৱাৰে মুঠতে আমাৰ আত্মাৰ চিৰস্থায়ী থাকিব জুবিনদাৰ যিখিনি কাম কৰি গ'ল অসম বাকী ৰাইজৰ কাৰণে